নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ। এতিয়া গুণোৎসৱৰ প্ৰতিটো পৰীক্ষাৰে প্ৰশ্ন আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত পাব। কেনেকৈ পাব আমি গোটেইখিনি প্ৰচেছ আপোনালোকক জনাই দি আছোঁ। তাৰ আগতে গুণোৎসৱ হৈছে শিক্ষা বিভাগৰ এটি প্ৰয়াস অসম চৰকাৰৰ। ইয়াতে বিভিন্ন তথ্য আছে, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। যিখিনি খুব গুৰুত্বপূৰ্ণ নকলে নহয় আমি সেইখিনি কিন্তু আপোনালোকৰ সৈতে কেৱল মাত্ৰ শ্বেয়াৰ কৰিম। ঠিক আছে, শিক্ষাৰ গুণগত মান সম্পৰ্কে ৰাজ্য চৰকাৰো সচেতন আছিলে আৰু সেই উদ্দেশ্য সাধনৰ বাবে অসম চৰকাৰে কি কৰিছিলে, গুণোৎসৱ মানৰ উৎসৱ নামেৰে 2017 বৰ্ষৰ পৰা এটি পদক্ষেপ হাতত লৈছে। ঠিক আছে, আৰু কিমান চনটো আমাক লাগিব, গুণোৎসৱ আৰম্ভণি কেতিয়া হৈছিলে। চ' চনটো যদি আমাক কোনোবাই সোধে চ' সেই চনটো হ'ব 2017। ঠিক আছে, 2017। আৰু প্ৰথমতে কিন্তু 8খন জিলাকহে সাঙুৰি লোৱা হৈছিল। সেই 8খন জিলা হৈছে বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ, লখিমপুৰ, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং। ঠিক আছে, অ'কে গ'ল। ইয়াৰ বৈশিষ্ট্য আপোনালোকে চাব পাৰে, ইয়াৰ বিভিন্ন বৈশিষ্ট্য আছে। তাৰ ভিতৰত আপোনালোকে দেখিছে যে আৰু মূল্যাংকন যিটো প্ৰক্ৰিয়া, তাত বিভিন্ন শীৰ্ষৰ IAS, IPS, মন্ত্ৰী, বিধায়কসকলে যোগদান কৰিব পাৰে বা তেখেতসকলো আহে। আৰু লগতে উচ্চ শিক্ষা সম্পৰ্কে সকলো হিতাধিকাৰীৰ মাজতে কি হয়, মানে এক উচ্চ প্ৰাথমিকতাৰ ভাৱনাৰ সম্প্ৰসাৰণ কৰে আৰু যিখিনি আমাৰ মানে ভুল ধাৰণা বা সাধাৰণ ভুল ভ্ৰান্তিসমূহক আধাৰ হিচাপে গ্ৰহণ কৰা, ইয়াৰ হৈছে আমাৰ কি, এইখিনি হৈছে বৈশিষ্ট্য। আৰু ইয়াৰ উদ্দেশ্য হৈছে যে প্ৰাথমিক শিক্ষা কি কৰা হয়, শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা। এইখিনি আমি কম্পিটিটিভ এক্সাম যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ বাবে কৈছোঁ। এতিয়া প্ৰশ্নখনলৈ আহিছোঁ। এতিয়া গুণোৎসৱৰ প্ৰথমতে কি এটা হয়, পৰীক্ষা হয় চেল্ফ ইভলিউশ্যন। গতিকে চেল্ফ ইভলিউশ্যনত কোনো ধৰণৰ এক্সটাৰ্নেল ইভলিউটৰ আপোনালোকৰ বাহিৰৰ পৰা যে শিক্ষক বা ডিপাৰ্টমেণ্টৰ মানুহ যে বাহিৰৰ পৰা যে ছাৰ এজন আহিবলৈ কয়, সেইজন কিন্তু নাহে। মানে চেল্ফ ইভলিউশ্যনত কি, আমাক শ্ৰেণী শিক্ষকজনে পঢ়া লয়। এতিয়া প্ৰথম শ্ৰেণীৰ বাবে কিন্তু পঢ়া লোৱা নহয়, দ্বিতীয় শ্ৰেণীৰ পৰা লোৱা হয়। আপোনালোকে চাব পাৰিছে, স্ক্ৰীনশ্বট ল'ব পাৰে বা ছাত্ৰ ছাত্ৰীসকলে লগে লগে পঢ়ি শুনাই দিব পাৰে। এইটো কিনো, ৰস, তাৰপিছত বিহু, তাৰপিছত দোকান। আমি গোটেইখিনি পঢ়ি শুনাই নিদিওঁ যিহেতু দীঘলীয়া হ'ব। আৰু ইংৰাজীৰ ভিতৰত আপোনালোকে চাওক, BAT কি হ'ল, বেট, FROG কি হ'ল, ফ্ৰক, SHIRT শাৰ্ট। ঠিক এনেধৰণে আপোনালোকে বানন কৰি ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ দিব। এয়া দ্বিতীয় শ্ৰেণীৰ বাবে। ঠিক আছে, আৰু এইখিনি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত গৈ ডাউনলোডো কৰিব পাৰে। এইখিনি হৈছে আমাৰ তৃতীয় শ্ৰেণীৰ বাবে। চাওক ইয়াতে এনেকৈ তেওঁলোকে যিকোনো এটা অংশ পঢ়িবলৈ দিব পাৰে। বাঘ এবিধ বনৰীয়া জন্তু, বাঘক বন ৰজা বুলি কোৱা হয়, সিহঁতে মাংস খাই জীয়াই থাকে। ঠিক তেনেদৰে পঢ়িবলৈ দিব পাৰে। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, ফুল HD কোৱালিটিত দিছোঁ। ঠিক তেনেদৰে এয়া ক্লাছ 3ৰ বাবে ইংৰাজী। নেক্সট আমি ক্লাছ 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ বাবে অসমীয়া, তাৰপিছত এইখিনি ইংৰাজী চতুৰ্থ শ্ৰেণীৰ বাবে এইখিনি। ঠিক আছে, নেক্সট এইখন হৈছে পঞ্চম শ্ৰেণীৰ বাবে। আপোনালোকে আমি দেখিবলৈ পাইছে। নেক্সট ইংৰাজী, এইখিনি পঞ্চম শ্ৰেণীৰ বাবে। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। আৰু যদি গোটেই PDF-খিনি ফুল HD কোৱালিটিত আপোনালোকে ডাউনলোড কৰিব বিচাৰে, কি কৰিব লাগিব, এটা এপ আছে টেলিগ্ৰাম। ঠিক আছে, আপোনালোকে টেলিগ্ৰাম TELEGRAM, ঠিক আছে, টেলিগ্ৰাম এপটো আপোনালোকে ডাউনলোড কৰিলেই তাত নিজৰ মোবাইল নম্বৰটো দি দিব, তাৰপিছত গ্লোবেল জ্ঞান আছামিজ বুলি চাৰ্চ কৰিব আমাৰ চেনেলটো, বা ডিছক্ৰিপশ্যন বক্সত এটা লিংক পাব। সেই লিংকটোত গ'লে আপোনালোকে ফুল HD কোৱালিটিত গোটেই PDF-খিনি কিন্তু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, তোমালোকে যদি নোৱাৰা তোমালোকৰ মা দেউতাক কৈ দিবা, তেওঁলোকে ডাউনলোড কৰি দি দিব আৰু তোমালোকে পঢ়িব পাৰিবা, বা ইয়াৰ পৰা তোমালোকে বিচাৰিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰিবা। আৰু নেক্সট যিখন মূল গুণোৎসৱৰ প্ৰশ্ন আমি এই ভিডিঅ'টোৰ বা আমাৰ চেনেলটোতে তোমালোকে কিছু সময় পিছতে পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ কিন্তু নাপাহৰিবা। আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ। জয় আই অসম।